আচ্ছা মুৰ্গীৰ পোৱালিবিলাক ব্ৰডিং কিয় কৰা যায় মানে ব্ৰডিং কৰি কিনে অলপ মানে বিক্ৰী কৰা যায় কাৰণ কিছুমানে কি কৰে মানে ৰাখিব নাযায় মানে ব্ৰডিংটো কৰিব নাযায় ব্ৰডিংটো নাজানাৰ ফলত কি হয় বহুত মৰ্টেলিটি হয় চ' সেইকাৰণে মই কি ভাবিছোঁ অলপ মানে পোৱালি এনেকৈ ব্ৰডিং কৰিম ব্ৰডিং কৰি কিনে আপোনালোকক দি দিম আৰু ৰিজনেবল মানে এটা ভাল প্ৰাইচত এটা আপোনাক দিম মানে এনেকুৱা নহ'লে বহুত টকাৰ হেৰি কৰে আপোনাৰ 10 দিন বা 15 দিনমানত যদি আপুনি এনেকুৱা পোৱালি লৈ যায় তেতিয়াহ'লে এটা ভাল কম দামতে পাব আৰু পোৱালিখিনি আপোনাৰ মৰ্টেলিটি নহয় চ' ব্ৰডিং কৰোঁতে আপোনালোকে চব ব্ৰডিং কৰোঁতে বহুতে ভুল কৰে আমি থাৰ্মকলৰ বক্সত ব্ৰডিং কৰি আছোঁ এইবিলাক চব থাৰ্মকলৰ বক্সত আপুনি টিং আছে আপুনি এনেকৈ টিং মেৰিয়াই দিব পাৰি থাৰ্মকলৰ বক্সত অলপ হিটটো বেছিকৈ থাকে লাইট কমকৈ দিলেও হৈ যায় মানে টিঙত যদি আপুনি 100 ৱাটৰ বাল্ব এটা দিয়ে থাৰ্মকলত আপুনি 60 ৱাটৰ বাল্ব এটা দিলেও চলি যায় মানে হিটটো ধুনীয়া হৈ থাকে আৰু চব ইয়াত কেৱল আপুনি হেৰিৰ পোৱালি ৰাখিব নোৱাৰে হাঁহৰ পোৱালি ৰাখিব পাৰিব কিন্তু ছাইডবিলাক আপুনি টেপেদি বা প্লাষ্টিকেদি এনেকৈ আধা মেৰিয়াই দিব লাগিব কাৰণ হাঁহৰ পোৱালি কি কৰে খুটি থাকে আৰু খাই পেলায় মুৰ্গীৰ পোৱালি সেইটো প্ৰব্লেম নাই মুৰ্গীৰ পোৱালি কেনেকৈ ৰাখিব পাৰিব আপুনি এই চব মুৰ্গীৰ পোৱালিবিলাক মৰ্টেলিটি এটাও নাই কাৰণ ইহঁতৰ আপোনাৰ আজি 6 দিন 5 দিন হৈ গৈছে আপোনাৰ বয়সটো সৰু সৰুকৈ অলপ পাখিও গজি আহিছে আপুনি দেখাব পাৰে এই চব পাখি গজি আহি আছে অলপ এইবিলাক চব পাখি গজি আহি আছে অলপ এই চব পাখি গজি আছে আৰু চাইজবিলাক চব কি ধুনীয়া মোটা হৈ গৈছে আপোনাৰ চ' এইটো হ'ল হাইব্ৰিড পোৱালি এইটো লোকেল পোৱালি নহয় এইটো হাইব্ৰিড পোৱালি বুলি কয় লোকেল পোৱালিটো কিয় নাৰাখোঁ লোকেল পোৱালিটো চব ৰাখিবলৈ বহুত আপোনাৰ দিগদাৰ হয় আজি মাৰ্কেটটো আপোনাৰ কি হয় লোকেল পোৱালিৰ যদিও আপোনাৰ 400 টকা বা ইমান 370 80 এনেকুৱা টকা কিলো যায় এইটো পোৱালি আপোনাৰ কম যায় 320 30 এনেকুৱা মানে গুচি যায় আমাৰ ইয়াতে কিন্তু এইটো সোনকালে ডাঙৰ হয় আপুনি ডেৰ মাহমান ৰাখি বা 1 মাহ ধৰক আপোনাৰ 20 দিন ইমানমান ৰাখি কিনে আপুনি বিক্ৰী দিব পাৰিব এইটো চ' সেইটো ৰাখিবলৈ আপোনাক 4 মাহ 5 মাহমান সময় লাগে আপোনাৰ লোকেল পোৱালিটো বহুত সময় লাগে গ্ৰ'থ হওঁতে এইটো তেতিয়ালৈকে আপুনি 2টা বেটছ 3টা বেটছ উঠাই দিব পাৰিব সেই সময়খিনিত আৰু সেনেকৈ চাব গ'লে এইটোত লাভ বেছি হয় সেইকাৰণে আজিকালি লোকেল পোৱালিটো কমকৈ ৰাখে মানুহে হাইব্ৰিড পোৱালিটো বেছি ভালকৈ ৰাখে মানে সোণালী আৰু লোকেলৰ মিক্স কৰি কিনে এইটো পোৱালি বনোৱা যায় চ' সেইকাৰণে আপোনাৰ এইটো নাম হাইব্ৰিড দিয়া হৈছে কিছুমানে ক্ৰছ বুলিও ক'ব পাৰে আৰু পোৱালিবিলাক চাই লওক এইটো আপুনি যেতিয়া 500 গ্ৰাম 600 গ্ৰাম 700 গ্ৰাম মান হ'ব তেতিয়া আপুনি এইটো চেল কৰি দিব আৰু এইটো পোৱালিৰ বেমাৰ আজাৰ খুব কম থাকে চাব পাৰিছে এইখিনি পোৱালি মই ব্ৰডিং কৰিছিলোঁ আপোনাৰ ইয়াতে বেছি নাই 150 পিচ আছিল এতিয়াও এটা মানে মৰ্টেলিটি হোৱা নাই যেনেকৈ আছে তেনেকৈ আছে ৰখা একদম সহজ সিহঁতৰ বেছি আপোনাৰ ধৰক ইমান হেৰি নাই লোকেল পোৱালিৰ নিচিনা যিমান বেমাৰ লাগে সিমান সেই বেমাৰো নাই সোনকালে গ্ৰ'থ হয় আৰু প্ৰায় ধৰক এটা ধুনীয়া প্ৰাইচত গুচি যায় আপোনাৰ বিক্ৰী হৈ যায় আৰু লোকেল আপুনি যদি নিজাকৈ বিকিব পাৰে তেতিয়াহ'লে আৰু ভাল নিজাকৈ যদি আপুনি কাটি বিক্ৰী কৰে তেতিয়াহ'লে আপুনি 350 মানত আপোনাক গুচি যায় সিহঁতৰ প্ৰাইচটো চ' যদি আপুনি ধৰক বেপাৰী তাতে বেচে বেপাৰী আপোনাক ধৰক 300 বা 280 মানৰ ভিতৰত আপোনাক দি দিব দামটো আৰু যিহেতু আপুনি 1.5 মাহৰ ভিতৰত আপুনি ধৰক 1 মাহ 20 দিন মানত আপুনি বিকিব পাৰে চ' তেতিয়াহ'লে আপোনাৰ ধৰক মান্থলি এটা ৰেকাৰিং এমাউণ্ট এটা আহি থাকিব মানে এইটো গ'ল এইটো বেচ গ'ল সেইটো বেচ গ'ল কিন্তু লোকেল পোৱালি তেনেকুৱা নহয় লোকেল পোৱালিত অলপ সময় লাগে ত' সেইকাৰণে আজিকালি এই হাইব্ৰিড পোৱালিটো আপোনাৰ হেৰি হৈছে এইটো চাওক পোৱালিটো আপুনি দেখা পাইছে আৰু মোৰ তাতে অলপ ডাঙৰো আছে হাইব্ৰিড পোৱালি মই আপোনাক দেখাই দি আছোঁ সিহঁতৰ এজটো আপোনাৰ মই কৈ দিছোঁ আপোনাক দেখাই দি আছোঁ সেইকেইটা পোৱালি কিমানমান ডাঙৰ হৈছে অলৰেডি সেইখিনি চাফা বিক্ৰী হৈ ক'ৰবাত 20-30টা মান আছে আৰু সেইখিনি যদি কাৰোবাক লাগে ল'ব পাৰিব মই আপোনাৰ এইটো ভিডিঅ'তে দেখাই আছোঁ সেইখিনি পোৱালি চাই ল'ব তাৰপিছত আপুনি ক'ব পাৰিব বোলে এইটো পোৱালি কিমান ধুনীয়াকৈ গ্ৰ'থ লয় ঠিক আছে মই আপোনাক দেখাই আছোঁ ত' এইখিনি পোৱালি আমাৰ ইয়াতে আছে মই আপোনাক দেখাওঁ বাৰু এইবিলাক চাওক এইটো চাওক বেছি নাই ইয়াতে মই আধা আধি চেল কৰা হৈয়ে গ'ল প্ৰায় ইহঁতক চাই লওক এইটো চাই লওক বয়স আপোনাৰ ইহঁতৰ 20 দিন প্লাছ হৈছে আৰু চাওক এইটোতো আপোনাৰ ধৰক প্ৰায় 400 গ্ৰামমান আহি গৈছে অলৰেডি এইটো চাওক আৰু মই যদি ইহঁতক 15 দিনমান ৰাখি দিওঁ ইহঁতক মই বিক্ৰী দিব পাৰিম আৰু এই চাওক এইটোক চাওক দৌৰি আছে কাৰণ ইয়াতে মই দানাটো আপোনাৰ মই কিনা দানা খোৱা নাই এইটো ধান চাউল এইবিলাকে খুৱাইছোঁ চাউলবিলাক পৰি আছে ইয়াতে পানী দিয়াই আছে পানীবিলাক খাই আছে আৰু চাইজবিলাক চাওক মই বেছিকৈ থাকোঁতে মই আপোনাক দেখাব লাগিছিল তেতিয়া আপোনাৰ ভাল লাগিলে চাই কিনে আপোনাৰ কিন্তু এতিয়াও আপোনাৰ আইডিয়া এটা ল'ব পাৰিব কিমানখিনি আপোনাৰ হেৰি হৈছে সেইটো চাওক দেখাত আপোনাৰ অলপ লোকেল পোৱালি যেন লাগিব কাৰণ লোকেলৰো ইয়াত মিক্স আছে সেইকাৰণে আপোনাৰ এইটো পোৱালিয়ে বেছিকৈ চলি আছে বৰ্তমান লোকেল আৰু সোণালী ক্ৰছ এইটো হাইব্ৰিড বুলি কয় কিছুমানে ক্ৰছ বুলিও ক'ব পাৰে আৰু পোৱালিটো আপুনি চাই লওক এইখিনি যদি কাৰোবাক লাগে সেইখিনি নিব পাৰিব কাৰণ ইয়াত কমকৈ আছে মই সেইকাৰণে কৈছোঁ মই মাংসৰ কাৰণে নাৰাখোঁ তাৰমানে এই
কম দামত যাতে বেলেগৰ লাভ হয়, অন্ততঃ মোৰো যাতে অলপ এটা পাৰ্চেণ্ট থাকে লাভ। চ' সেনেকৈ ব্ৰুডিংটো কৰি কিনে অলপ ডাঙৰ কৰি বিক্ৰী কৰোঁ। চ' এনেকুৱাকৈ আমি বিক্ৰী কৰোঁ। ইয়াত আপোনাৰ 300 পোৱালি আছিলে। চ' যাই 20-30টামান ৰৈ গৈছে। চ' এইকেইটা যদি কাৰোবাক লাগে লৈ যাব পাৰিব, বা নহ'লে সেনেকুৱা পোৱালিও যদি লাগে পোৱালিও পাব, প্ৰব্লেম নাই। যদি নহয় ডাঙৰ লাগে ডাঙৰো পাব, এইকেইটাও পাব। ঠিক আছে, ধন্যবাদ।